নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি পঞ্চম শ্ৰেণীৰ সংস্কৃত বিষয়ৰ বছৰেকীয়া পৰীক্ষাত কোনকেইটা পাঠ আহিব সেইকেইটা আলোচনা কৰা হৈছে। ভিডিঅ'টি আৰম্ভণি শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবা। প্ৰথম পাঠটো আছে অষ্টমহ পাঠ বস্তু প্ৰদৰ্শনী। ইয়াত বজাৰৰ এটি দৃশ্য পিতা পুত্ৰৰ কথোপকথনৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। গতিকে পাঠটোৰ অনুবাদখিনি আৰু প্ৰশ্নোত্তৰখিনি ইতিমধ্যে ভিডিঅ'ত দিয়া হৈছে, চাবা। প্ৰথমতে দিয়া আছে বিশেষ ৰূপানী। বিশেষ ৰূপানীত কেনেকুৱা হৈছে গচ্ছতি গন্তুম, তুমুন প্ৰত্যয় যোগ কৰি পেলাই ক্ৰিয়াপদটো কৰা হৈছে। এইখিনি প্ৰথম বস্তু মনত ৰাখিলে পিছৰ প্ৰশ্নখিনি কৰাত সহজ হ'ব। এক নম্বৰতে দি আছে প্ৰশ্নোত্তৰ। প্ৰশ্নোত্তৰখিনি প্ৰদৰ্শনী কিমৰ্থম আয়োজিতৱন্তঃ, বস্তু নাং উৎপাদকঃ কিমৰ্থম আগচ্ছন্তি, এনেকুৱা ধৰণৰ প্ৰশ্নখিনি তোমালোকে চাবা। তাৰপিছতে দিয়া আছে উদাহৰণ অনুসাৰং পুস্তক স্থিত ক্ৰিয়াপদী বাক্য ৰচয়িতুম। বাক্য লিখিব দিছে ৰাঘৱঃ কিৰতি কিৰাংগনং গচ্ছতি। গতিকে ৰাঘৱঃ কিৰিতুম কিৰাংগনং গচ্ছতি, অৰ্থাৎ ইয়াত তুমুন প্ৰত্যয় যোগ কৰিছে। গতিকে আনয়তি আনেতুম লিখতি লিখিতুম পশ্যতি দ্ৰষ্টুম, এনেধৰণে ওপৰত আমি যিখিনি পাই আহিছিলোঁ এই ক্ৰিয়াপদখিনিৰ আধাৰত প্ৰশ্নখিনি কৰিব লাগিব। ইয়াৰ পিছত যিখিনি দিছে যে মাতা দেৱালয়ং গত্বা পূজাং কৰতি, উদাহৰণত এটা বাক্য দি দেখুৱাই দিছে যে মাতাটো প্ৰথম শব্দটো একেই আছে, 2 নম্বৰ শব্দটো ক'লৈ গৈছে 3 নম্বৰ স্থানত গুচি গ'লগৈ। কেনেকৈ দেৱালয়ং শব্দটো তাৰ পিছলৈ আহিলে, অৰ্থাৎ মাতা পূজাং কৰ্তুং, শেষত যে কৰতি আছিলে সেইটো কৰ্তুং কৰিলে, শেষত ক্ৰিয়াপদ আছে, ক্ৰিয়াপদটো 3 নম্বৰলৈ গুচি আহিলে। তাৰপিছত 2 নম্বৰ শব্দটো দেৱালয়ং ইয়াত 4 নম্বৰ শব্দলৈ আহিলে, আৰু গত্বা আছিলে সেইটো গচ্ছতি কৰিলে, অৰ্থাৎ শেষৰ ক্ৰিয়াপদটোত তুমুন প্ৰত্যয় লগ লগাইছে আৰু মাজৰ ক্ৰিয়াপদটো লত লকাৰলৈ আনিলে, অৰ্থাৎ কৰতি গচ্ছতি খাদতি পঠতি এনেকুৱা ধৰণে লতলৈ আনি বাক্যখিনি কৰিলে। গতিকে এই বাক্যখিনি তেনেধৰণে কৰিব লাগিব। পাঠত দিয়া আছে ভুৱম অৱতীৰ্ণ নাকস্পৰ্ধিনী। ইয়াৰ অন্ততঃ 2টা কলি তোমালোকে মুখস্থ কৰিবা। কিন্তু এনেকুৱাও হয় পৰীক্ষাত দিয়া হয় 3 নম্বৰ স্তৱকটো লেখা বা 2 নম্বৰ স্তৱকটো লেখা, এনেধৰণেও প্ৰশ্ন কটা হয়। সেইকাৰণে আমি সম্পূৰ্ণ গীতটোৱে মুখস্থ ৰাখিব লাগে। অন্ততঃ নহ'লেও প্ৰথম 2টা স্তৱক তোমালোকে ভাল ধৰণে কণ্ঠস্থ কৰি ৰাখিবা। স্বামী বিবেকানন্দ। এই পাঠটোত বিভিন্ন ধৰণৰ প্ৰশ্ন আছে, গতিকে প্ৰশ্নখিনি চাবা। পাঠটোৰ অনুবাদৰ সৈতে দিয়া আছে, অনুবাদখিনিও যদি মনত নাই তেতিয়াহ'লে এবাৰ চাই ল'ব পাৰিবা। তাৰপিছত আমি প্ৰশ্নোত্তৰ চাইছোঁ কেনেকুৱা আছে। প্ৰথমখিনি প্ৰশ্নোত্তৰে আছে বিবেকানন্দস্য জন্ম কুত্ৰ অভূৱৎ, বিবেকানন্দস্য পিতা কঃ, এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰখিনি চাব লাগিব। তোমালোকে এই প্ৰশ্ন উত্তৰখিনি ধুনীয়াকৈ মনত ৰাখি ল'বা। তাৰপিছত দিছে বিবেকানন্দ ভাৰতীয়ানাম কিমিতি সম্বোধিতৱান। 2 নম্বৰ প্ৰশ্নতে ৰিক্ত স্থানে উচিতং পদং লিখতো, খালী ঠাইখিনিত উচিত শব্দ পূৰ কৰিব লাগে, সেইটো পাঠভিত্তিক আছে। এতেচাং প্ৰধানং পৰিজ্ঞান বাক্য নিলিখতো, বাক্য ৰচনা কৰিবলৈ দিয়া হ'ল। তাৰপিছতে স্বামী বিবেকানন্দস্য বিষয়ে বাল্যকালৰ বিষয়ে লিখিবলৈ দিলে, স্বামী বিবেকানন্দৰ বাল্যকালৰ বিষয়ে লিখিবলৈ আহিলে। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নও দিয়া হয়। 5টা বাক্য লেখা। এটানি পৰ্যায় পদানি স্মৰণ, এইখিনি মনত ৰাখিবলৈ কৈছে। গতিকে এনেকুৱা ধৰণৰ কিন্তু পৰ্যায়বাচক শব্দ আৰু তাৰপিছতে আছে বিপৰীত শব্দ, এইখিনি তোমালোকে ভাল ধৰণে মনত ৰাখিব লাগিব। যিহেতু যিমানকেইটা পাঠ আছে তাৰ ভিতৰত পৰ্যায়বাচী শব্দ আৰু বিপৰীত শব্দ লিখা বুলি ক'লে এইটো পাঠতে অন্তৰ্ভুক্ত কৰা আছে। একাদশ পাঠত আছে ৰবি বাছাৰী কুট্টকমুচতি। ইয়াত কিছুমান শব্দ প্ৰয়োগ হৈ আছে, ত্বা প্ৰত্যয় প্ৰয়োগ হৈছে, যেনেকৈ গত্বা, কিত্বা, দিষ্ট্বা, পঠিত্বা, ত্বা প্ৰত্যয় প্ৰয়োগ কৰিছে। আগৰ পাঠটোৰ দৰে ইয়াত এখন চাৰ্ট দিয়া হৈছে যে দদাতি দত্বা, গৃহণাতি গৃহীত্বা, সেই ক্ৰিয়াপদখিনি ইয়াত মাজত এতিয়া ব্যৱহাৰ হ'ব। কেনেকৈ সহ বিদ্যালয়ং গচ্ছতি পাঠং পদ্ধতি, গচ্ছতি শব্দটো ত্বা প্ৰত্যয় লগাই দিলে সহ বিদ্যালয়ং গত্বা পাঠং পদ্ধতি। কৰতি আছে, কৃত্বা, খাদিত্বা, পিত্বা, পতিত্বা, লিখিত্বা, এনেধৰণে এইখিনি ত্বা প্ৰত্যয় লগ হৈ বাক্যখিনি হ'ব। দ্বাদশ পাঠত সংখ্যা দিয়া আছে, আমাক 1ৰ পৰা 30লৈকে দিয়া আছে। গতিকে তোমালোকে 1ৰ পৰা 30লৈকে সংখ্যাখিনি ভাল ধৰণে মুখস্থ কৰিবা, আখৰে আৰু সংখ্যাৰে লিখিবলৈ অভ্যাস কৰিবা। তেতিয়াই আমি পিছৰ প্ৰশ্নোত্তৰখিনি যেনেকুৱা ধৰণৰ সংখ্যা দিয়ে সেই সংখ্যাটো ইয়াত ব্যৱহাৰ কৰিব পাৰিম। কাল গণনা পাঠটোত
কেইবাটাও প্ৰশ্ন তোমালোকে ধৰি ল'ব পাৰা। প্ৰথম প্ৰশ্নটো ধৰি লোৱা যে সপ্তাহত কেইটা দিন আছে আৰু সেই দিনকেইটাৰ নাম কি কি? সোমবাৰ, মংগলবাৰ এনেধৰণে বাৰকেইটাৰ নাম মনত ৰাখিব লাগে, প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন কি ৰাখিবা? মাহকেইটাৰ নাম, কি মাহ আছে সেইকেইটা মাহৰ নাম মনত ৰাখিলা। তাৰপিছত আছে তিথি কেইটা আৰু কি তিথি কেইটাৰ নাম মনত ৰাখিলা। আৰু পক্ষকেইটাৰ নাম লিখিলা। গতিকে ইয়াত প্ৰতিপদা, দ্বিতীয়া, তৃতীয়া এইখিনি তিথিৰ নাম দিয়া আছে। ৰাখিবলৈ আচলতে অতি সহজ। প্ৰতিপদা শব্দটো মনত ৰখাৰ পিছত দ্বিতীয়া, তৃতীয়া ক্ৰমান্বয়ে গাই যোৱাৰ পিছত শেষত চতুৰ্দশী, তাৰপিছত আহিলে অমাৱস্যা আৰু পূৰ্ণিমা, এইকেইটা আহিলে। পক্ষকেইটাও ইয়াতে লিখা আছে। তাৰপিছতে মাহৰ নাম আৰু তাৰপিছতে ঋতুকেইটাৰ নাম। গতিকে এই পাঠটোৰ এটাইখিনি প্ৰশ্নই মনত ৰাখিবলগীয়া যে বাৰকেইটাৰ নাম, তিথি কেইটাৰ নাম, মাহৰ নাম আৰু ঋতুকেইটাৰ নাম। পাঠটো আহিলে চুক্তই। চুক্তইত অৰ্থ লিখিব নালাগে, গতিকে কমকৈও 5টা চুক্তই তোমালোকে মনত ৰাখি থবা, মুখস্থ ৰাখিবা। কি কাৰণে? যে 5টা চুক্তই লিখা বুলি দিব। কোনটো 5টা সেইটো নিৰ্ধাৰিত নাই, বা ক্ৰমাগতভাৱে যে লিখিব লাগিব সেইটো নাই। তোমাৰ ইচ্ছামতে 5টা চুক্তই যিকোনো লিখিব পাৰা। কিন্তু আৰু এটা কথা আহে, ইয়াৰ পৰা খালী ঠাইও দিব পাৰে কেতিয়াবা। যদি খালী ঠাই দিয়ে তেতিয়াহ'লে আকৌ আমাক গোটেইকেইটা চুক্তই প্ৰয়োজন হয়। যেনেকৈ মহাজনো য়েন, খালী ঠাই দিলে সহপন্থা, এনেকুৱা ধৰণে খালী ঠাইও হ'ব পাৰে। ইয়াৰ পিছতে আমি ব্যাকৰণলৈ যাম। ব্যাকৰণত কি আছে চাম। শব্দৰূপ আৰু ধাতুৰূপ। ফল, অস্মত, যুস্মত এইকেইটা যিটো পাঠৰ মাজতে আছে, তোমালোকৰ কিতাপতে আছে। আৰু ধাতুৰূপ দি আছে অচ, গম, ক্ৰি, এইকেইটা লত, লিট আৰু লঙত লিখিব লাগে। গতিকে এইকেইটা পাঠেই তোমালোকৰ বছৰেকীয়া পৰীক্ষাৰ বাবে হ'ব। চেনেলটো চাই থাকিবা, আৰু চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পৰ্যায়ত প্ৰশ্নপত্ৰসমূহো তোমালোকে লগে লগে লাভ কৰিব পাৰিবা। নমো নমঃ।